ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোৰে বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী কাম-কাজক লৈ নিৰ্দেশনা আহিছে। লগতে কৰ্মচাৰীসকলৰ বাবে আন কেইবাটাও নতুন খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে। ইয়াত উল্লেখ কৰিছে যে শিক্ষকসকলৰ বদলিৰ বাবে আবেদন প্ৰক্ৰিয়া 20 মেলৈকে বৃদ্ধি কৰা হৈছে। 20 মেলৈকে আপোনালোকে বদলিৰ বাবে আবেদন কৰিব পাৰিব। আৰু ডিৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন, ছেকেণ্ডেৰী এডুকেশ্যন আৰু সমগ্ৰ শিক্ষা অসমৰ শিক্ষক কৰ্মচাৰীসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব। আৰু hrms.assam.in এই পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া লৈ থকা হৈছে। ইপিনে আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে টিউটৰসকলক লৈ। সকলো শিক্ষকক সমান মৰ্যাদা প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈছে, পুনৰবাৰ আহ্বান জনাইছে। 2021 চনত ৰাজ্য চৰকাৰে ভেঞ্চাৰ শিক্ষকসকলক টিউটৰ হিচাপে কম মজুৰিসহ পদ প্ৰাদেশিকৰণ কৰিছিল যদিও তাৰে যথেষ্ট সংখ্যক শিক্ষক ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, মৃত্যু হৈছে। আৰু এনে প্ৰেক্ষাপটত সমগ্ৰ অসমত তেনে পৰিস্থিতি চলি থকাৰ মাজতে ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হৃদয় কুমাৰ সেনাপতি আৰু সীতাৰাম চৌখানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চম্পা বৰুৱাই চৰকাৰৰ এনে বৈষম্য নীতিয়ে অৱসৰ গ্ৰহণ কৰিছে। আৰু এনে প্ৰেক্ষাপটতে পুনৰ দাবী উত্থাপন কৰিছে যে শিক্ষকসকলক সমমৰ্যাদা দিব লাগে, টিউটৰসকলকো শিক্ষকৰ মৰ্যাদা দিব লাগে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। NF ৰেলৱে মজদুৰ ইউনিয়ন এৰিছে। ৰাজ্যৰ ৰেল শ্ৰমিক কৰ্মচাৰীসকলে নেতৃত্বক লৈ অসন্তুষ্টি। আৰু NF ৰেলৱে মজদুৰ ইউনিয়নত চলি থকা ক্ষমতাকেন্দ্ৰিক ৰণখন তুংগত উঠিছে। ঐতিহ্যমণ্ডিত সংগঠনটোত একাংশ অৱসৰপ্ৰাপ্ত নেতাই ৰেল শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্য আদায়ৰ সংগ্ৰামখনক ভুলণ্ঠিত কৰাৰ অভিযোগ উঠিছে। ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলক UPS প্ৰদানক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। শেহতীয়াভাৱে এই গুৰুত্বপূৰ্ণ অফিচ অৰ্ডাৰ এখন আহি পৰিছে। হিচাপ আৰু কোষাগাৰ সঞ্চালকৰ কাৰ্যালয়ে অসম কৰ ভৱনৰ ফালৰ পৰা এই অফিচ আদেশ প্ৰকাশ কৰিছে, য'ত নিৰ্দেশ অনুসৰি ইউনিফাইড পেঞ্চন আঁচনিৰ প্ৰৱৰ্তন আৰু ইয়াৰ ৰূপায়ণৰ সৈতে জড়িত বিষয়টো অধ্যয়ন কৰিবলৈ তলত উল্লেখ কৰা সদস্যসকলৰে এখন সমিতি গঠন কৰি দিয়া হৈছে। আৰু সদস্যসকলৰ নাম ইয়াত উল্লেখ কৰা হৈছে। আৰু এই সমিতিখনে পৰ্যালোচনা কৰিব লগা বিষয়সমূহ এনেধৰণৰ: UPSৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে UPSৰ বিধানসমূহ অধ্যয়ন কৰা, UPSৰ ৰূপায়ণৰ বাবে খচৰা SOP আৰু অপাৰেশ্যন মেনুৱেল প্ৰস্তুত কৰা, 8.5% চৰকাৰী মডাছ অপাৰেণ্ডি অৱদান, UPS প্ৰণয়নৰ বাবে ছিষ্টেম ডিজাইন আৰু ৱৰ্ক ফ্ল'ৰ বাবে খচৰা প্ৰস্তুত কৰা, NPS আৰু UPSৰ সন্দৰ্ভত কম্পাছনেট ফেমিলি পেঞ্চন আঁচনি CFPত প্ৰয়োজনীয় সংশোধনীৰ খচৰা প্ৰস্তুত কৰা। আৰু সমিতিৰ সিদ্ধান্ত অনুসৰি আন যিকোনো বিষয় হ'ব পাৰে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কাম কাজত ব্যৱহাৰ হ'ব কাৰ্বি ভাষাও। ইয়াৰ বাবে নিৰ্দেশনা প্ৰকাশ হৈছে। চৰকাৰী কাম কাজত অসমীয়া ভাষা ব্যৱহাৰ সম্পৰ্কীয় অধিসূচনাত কাৰ্বি ভাষাও সংযোজন হ'ল। পূৰ্বতে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া, বৰাকত বঙালী আৰু BTCত বড়ো ভাষা চৰকাৰী কাম কাজত ব্যৱহাৰ কৰাৰ বাবে অধিসূচনা প্ৰকাশ হৈছিল। আৰু ৰাজনৈতিক বিভাগে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পূৰ্বতে উল্লেখ কৰা চৰকাৰী কাম কাজৰ বাবে ইংৰাজীৰ উপৰিও কাৰ্বি ভাষা ব্যৱহাৰ হ'ব বুলি অধিসূচনা জাৰি কৰিছে। আৰু এয়া আছিলে কৰ্মচাৰী পেঞ্চনাৰ বাবে আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।